এটা কথা যে বহুত জায়গাতো বেদখল আছে কিন্তু আপোনালোকে এটা সিদ্ধান্ত লওক যে উচ্ছেদ কৰিলে নিউজ নকৰিব বুলি আপোনালোকে কৰিব গতিকে আপোনালোকে মোক ওপৰত উঠাই দি তলত কাটিব খুজিলে কেনেকে হ'ব যদি মই বৰচলা শিলখাকুত উচ্ছেদ কৰোঁ তাৰমানে আপোনালোকে ইনডাইৰেক্টলি কৈছে তই গছডালত উঠ আমি তলৰ পৰা কাটিম তো ইমান দিন ৰাজনীতি কৰিলো আৰু ইমান বুৰ্বক বুলি কিয় ভাবে মোক গোৱালপাৰাত উচ্ছেদ কোনে এলপি মানে বিৰোধী দলপতিৰ পত্ৰ কোনে খাতিৰ কৰিব আকৌ এইটো আকৌ কি অদ্ভুত কথা ক'লে কোৰ্টে অৰ্ডাৰ দিলে বেলেগ কথা এলপি চিঠিত যদি ৰখি যায় মুখ্যমন্ত্ৰী তেওঁ হ'ল দেখোন উচ্ছেদ খতম হৈ গ'ল গোৱালপাৰাত এটা উচ্ছেদ খতম হৈ গ'ল দ্বিতীয় আৰু এটা উচ্ছেদ আছে মই যিটো এছেম্বলিত কৈছিলো ৰাজ্যখিনি পাহাৰ এতিয়া তাৰ কাৰণে যা যোগাৰ আৰম্ভ হৈছে ইটোতো চেজ হৈ গ'ল একো নাই আৰু খুব ধুনীয়া মই যাম 2 এদিনতে আপোনালোকে ওলাব সেই যিখন বিল হৰচিলা বিল দীপৰ বিলতকৈ ডাঙৰ তাত মানুহ বহি লৈছিল 1500 বিঘাৰ এখন বিল তাতে মানুহ সোমাই লৈছিলে গতিকে অসমৰ প্ৰকৃতিটো একেবাৰে শেষ কৰি দিছিলে আৰু বিধানসভাতো বিৰোধী দলপতিয়ে কৈছে যে এইবিলাকৰ পৰা উচ্ছেদ কৰিলে আমাৰ আপত্তি নাই বুলি জান বিল জুৰি বিফল কিয় শুট এণ্ড চাইট দিলেহে মানুহে গম পাব গৃহ বিভাগ আছে বুলি যাকে লক্ষ্য কৰিব আছে তাকে লক্ষ্য কৰিব লাগিব কাৰণ বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহবিলাকেইতো গৰুৰ মাংস ৰাখে আৰু বিশেষ সম্প্ৰদায়টোৱেও সেই বেয়া মানুহখিনিক বেয়া পায় এনেকুৱা নহয় যে বিশেষ সম্প্ৰদায়টোৱে বেয়া মানুহখিনিক ভাল পায় বিশেষ সম্প্ৰদায়টোৱে মোক ধুবুৰীত কৈছে যে ইহঁতক গুলিয়াই মাৰি দিয়ক যিখিনি এইবিলাক বেয়া কাম কৰে এটা কথা যে এইটো হ'ল ৰাহুল গান্ধীৰ মানসিকতা যদি আমি কাটি মাংস থব লাগে আমি গাহৰি মাংস থম আমি গৰুৰ মাংস কিয় থম যদি হিন্দুৱে মাংস থবই লাগে আমি কাটি পেলাই গাহৰি মাংস থৈ আহিম আমি গৰুৰ মাংস কিয় থম আপোনালোকে কওকচোন গতিকে এইবিলাক হৈছে ৰাহুল গান্ধীৰ এটা পয়জনাছ ব্ৰেইনৰ পৰা ওলোৱা এইবিলাক কথা গতিকে ৰাহুল গান্ধীয়ে ভাবে যে হিন্দুৱে মাথাটো মছজিদত থব বডিটো ক'ত থব বিজেপি আৰএছএছ বা হিন্দু মানুহে গৰু এটা কাটিলে মূৰটো বাৰু মছজিদত থৈ আহিলো বাকী মাংসখিনি ক'ত পেলাব তাৰমানে আমি সেইটো খাম নেকি তাৰমানে ইনডাইৰেক্টলি ৰাহুল গান্ধীয়ে কি কৈছে যে হিন্দুৱে মূৰটো মছজিদত থয় আৰু মাংসখিনি খাই পেলায় সেনেকুৱাইতো হ'ব লাগিব কথাটো গতিকে ৰাহুল গান্ধী আৰু কংগ্ৰেছক হিন্দু মানুহে যে ঘিণ কৰে এইবিলাক কাৰণে ঘিণ কৰে